উদুলি মুদুলি গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰি। বাদুংডুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত দেওবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আণ্ডাৰ দ্য চাল্ট্ৰি 2024 নাট সমাৰোহ অনুষ্ঠিত হৈছে। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰাণ প্ৰতিষ্ঠা কৰা বাদুংডুপ্পা কলাকেন্দ্ৰই ব্যতিক্ৰমী ধাৰা অব্যাহত ৰাখি বিগত 14 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শাল গছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে। এইবেলি তেওঁলোকৰ 15 সংখ্যক নাট সমাৰোহ। বাদুংডুপ্পাই সদায় কৃতজ্ঞ আমাৰ শুভাকাংক্ষীসকলৰ আৰু সহযোগী যিসকলে কৰিছে আমাৰ কামত তেওঁলোকৰ ওচৰত, কিয়নো এই সহযোগিতাৰ বাবেহে বাদুংডুপ্পাই 25 বৰ্ষত অতিক্ৰম কৰিব পাৰিলে। এইবেলি 15 বাৰ্ষিক নাট সমাৰোহ আজিৰ পৰা আৰম্ভ হৈছে। ইয়াত 4খন নাটক থাকিব আৰু এদিনাখন পৰিবেশ কলা আৰু মুকলি মঞ্চ থাকিব, অৰ্থাৎ বাদুংডুপ্পাৰ সামৰণি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। তেনেকৈ বনাঞ্চলৰ মাজত মঞ্চ সাজি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰ আদি অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। কৃত্ৰিম দৃশ্যসজ্জা, বৈদ্যুতিক পোহৰৰ স্পট, হেল'জেন স্পাৰ্ক, আধুনিক বাদ্যযন্ত্ৰৰ বিপৰীতে সম্পূৰ্ণৰূপে থলুৱা সা সৰঞ্জাম আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি এই সমাৰোহ অনুষ্ঠিত কৰা হয়। থলুৱা লোকনাট্য সংস্কৃতিক এক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখি বাদুংডুপ্পা কলাকেন্দ্ৰই বিগত 14 বছৰ ধৰি এনে সমাৰোহৰ আয়োজন কৰি আহিছে। সালনিৰ মাজত নাট উপভোগ কৰি অভিভূত হ'ল জিলায়ুক্তও। শুক্ৰাচাৰ্য ৰাভাৰ যিটো সপোন, আজি 25 বছৰ ধৰি সপোনটোক বাদুংডুপ্পা কলাকেন্দ্ৰই যিদৰে আগুৱাই নিলে, সঁচাকৈ শলাগিবলগীয়া। আৰু এনেকুৱা এক প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ যান্ত্ৰিকতা নোহোৱাকৈ এখন অতি সুন্দৰ নাটক আজি আমি উপভোগ কৰিব পাৰিলোঁ। আৰু মই বাদুংডুপ্পা কলাকেন্দ্ৰক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈ তেখেতসকলে এই পৰম্পৰাটোক আগুৱাই লৈ যাই থাকক। এইবেলি নাট সমাৰোহত বাদুংডুপ্পাৰ লগতে ওদালগুৰি, পশ্চিমবংগ আৰু চেন্নাইৰ নাট্য দলে অংশগ্ৰহণ কৰিছে। দেওবাৰে আগবেলা বাদুংডুপ্পা কলাকেন্দ্ৰই ৰাভা ভাষাৰ দদান ৰাজা নামৰ নাটকখন মঞ্চস্থ কৰাৰ লগতে পিছবেলা ওদালগুৰিৰ দাপোন দ্য মিৰৰ নাট্য দলে বড়ো ভাষাৰ মংলি নামৰ নাটখন মঞ্চস্থ কৰে। খুব ভাল লাগি আছে। বহু দিনৰ পৰা আশা পালি আছিলোঁ এইখন নাটক চাবলৈ। এইবাৰ ল'ৰাৰো পৰীক্ষা পিছুৱাই দিলে, সেইকাৰণে ভাবিলোঁ যাওঁ প্ৰকৃতিৰ অলপ মনোৰম দৃশ্য অলপ উপভোগ কৰি আহোঁ। সকলোৱে আমি খুব ভাল লাগিছে নাটকবিলাক। নাটকৰ প্ৰত্যেকজন চৰিত্ৰৰে ইমান সুন্দৰ, অনুপম, ভাষাৰে বৰ্ণনা কৰিব পৰা নাই, ইমান সুন্দৰকৈ তেওঁলোকে উপস্থাপন কৰিছে। অভিজ্ঞতাটোতো ক'ব গ'লে খুব ভাল অভিজ্ঞতা, এটা সুন্দৰ অভিজ্ঞতা। আৰু এইটো প্ৰত্যেক বছৰে হয় আমাৰ গোৱালপাৰা জিলাত। আমি প্ৰত্যেক বছৰে আহিবলৈ চেষ্টা কৰোঁ, অহা হয়ো বাৰু, কেতিয়াবা বিশেষ অসুবিধাত অহা নহয় যদিও। কিন্তু এটা চাব লগা অনুষ্ঠান, অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, তাৰপিছত খুব ভাল লগা অনুষ্ঠান আৰু এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। প্ৰকৃতিৰ মাজত নাট উপভোগ কৰি আপ্লুত সকলো দৰ্শক। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট, NKTV।